নমস্কাৰ স্বাগতম জনাইছো মোৰ টিপছ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ অধ্যায় 4ৰ পাঠ 11 শৰীৰৰ যতন এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এই অধ্যায়টো হৈছে আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি আৰু প্ৰথম পাঠটোৱে আমাক দিয়া হৈছে শৰীৰৰ যতন আমি আমাৰ দৈনন্দিন জীৱনৰ প্ৰথম যদি কথাটো আমি চাবলৈ যাওঁ তেতিয়া হৈছে শৰীৰৰ যতন আমি শৰীৰৰ যতন ল'বই লাগিব এতিয়া আমি শৰীৰৰ যতননো আমাৰ দৈনন্দিন জীৱনত কেনে ধৰণে ল'ম সেই কথাক লৈ এই পাঠটি দিয়া হৈছে আৰু এতিয়া আমি চাইছো যে এই পাঠটিত কি কথা হাঙুৰ খাই আছে এতিয়া পাঠ 11 শৰীৰৰ যতন কিছুমান সুঅভ্যাস আৰু পুষ্টিকৰ আহাৰে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে শৰীৰ সুস্থ হৈ থাকিলে মনটো ভালে থাকে স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰা আৱশ্যক ইয়াৰ ফলত আমাৰ শৰীৰত তেজৰ চলাচল বৃদ্ধি পায় আৰু শৰীৰ সবল হয় আমি নিতৌ সময়মতে শুব লাগে আৰু সময়মতে শুৱাৰ পৰা উঠিব লাগে দিনটো কাম কৰাৰ ফলত আমি ভাগৰুৱা অনুভৱ কৰোঁ শুলে শৰীৰে জিৰণি পায় আৰু শৰীৰটো সতেজ হয় পুনৰ কাম কৰিবলৈ বল পাওঁ এতিয়া আমাক ইয়াতে কেইখনমান ছবি দিছে যিকেইখন আমাৰ দৈনন্দিন জীৱনৰ কাৰণে শৰীৰটো ভালে ৰাখিবৰ কাৰণে প্ৰয়োজন প্ৰথমতে হৈছে আমি সদায় গা ধুব লাগে আমি সদায় খেলা-ধূলা কৰিব লাগে আমি সদায় আহাৰ গ্ৰহণ কৰিব লাগে আমি সদায় দাঁত মাজিব লাগে আমি সদায় কি কৰিব লাগে আকৌ খেলিব লাগে আমি ব্যায়াম কৰিব লাগে আমি সদায় চুলি আঁচুৰিব লাগে আমি সদায় খেলিব লাগে আৰু লগতে আমি সদায় কি কৰিব লাগে নখ কাটিব লাগে এতিয়া আমাক ইয়াতে দিছে লিখু আহা শৰীৰৰ যতন ল'বলৈ পুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে তুমি কি কাম কৰা এতিয়া তোমালোকক কাম এটা দিছে যে তোমালোকে তোমালোকৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেনেকুৱা ধৰণৰ কাম কৰা সেইটো তোমালোকে নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা এতিয়া আমাক দিছে আকৌ স্বাস্থ্য ভালে ৰাখিবলৈ তলত দিয়া নিয়মবোৰ পালন কৰিব লাগে আমাৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমি এই যিবোৰ আমাক নিয়ম দিছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ হলে আমি পুষ্টিকৰ আহাৰ পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সতেজ শাক-পাচলি আৰু ফল-মূল খাব লাগে অনাময় শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰৰ পিছত সাবুনেৰে পৰিষ্কাৰকৈ হাত ধুব লাগে নিয়মীয়াকৈ খেলা-ধূলা ব্যায়াম কৰিব লাগে আৰু জিৰণি ল'ব লাগে বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ আগতে আৰু পাছত সাবুনেৰে ভালদৰে হাত ধুব লাগে নিজৰ ঘৰ আৰু বিদ্যালয় চাফ-চিকুণকৈ ৰাখিব লাগে জাবৰ জোথৰবোৰ ডাষ্টবিনত পেলাব লাগে লেতেৰা পৰিৱেশত চকুৰে নেদেখা অলেখ বেমাৰৰ বীজাণু থাকে বেমাৰৰ বীজাণুবোৰে আমাৰ শৰীৰ অসুস্থ কৰে সেয়েহে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে ওপৰত যিকেইটা নিয়ম দিছে সেইকেইটা ভালদৰে চালে হ'ল পৰীক্ষাত হয়তো আহিব পাৰে যে স্বাস্থ্য ভালে ৰাখিবলৈ দিয়া কিছুমান নিয়ম লিখা এনেকুৱা ধৰণৰ আহিব পাৰে তো আমি সেইকেইটা মুখস্থ কৰিব লাগিব যাতে পৰীক্ষাত আহিলে আমি কোনো প্ৰকাৰে লিখিব পাৰোঁ এতিয়া আমাক নেক্সট কি দিছে ঘৰ আৰু চৌপাশ পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি কি ব্যৱস্থা লোৱা উচিত এইকেইটাও একেবাৰে ইম্পৰ্টেণ্ট দেই ঘৰত কীট-পতংগ নাহিবলৈ চিত্ৰনলা নিম পাতযুক্ত পানীৰে ঘৰ মচিব লাগে সন্ধিয়া মহৰ উৎপাত কমাবলৈ ধূপ-ধূনা দিব লাগে ঘৰটো হেমেকি নাথাকিবলৈ ৰ'দ বতাহ চলাচল কৰিব পৰাকৈ দিনত খিৰিকী খুলি থব লাগে কেঁচা ঘৰবোৰ বীজাণুমুক্ত কৰিবলৈ গোবৰ পানীৰে মচিব লাগে এতিয়া আমাক ক্ৰিয়াকলাপ 1 দিছে তলৰ ছবিকেইখনলৈ মন কৰাচোন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে তলৰ কোনবোৰ অনুশীলন কৰিবা বাছি উলিয়াই সঠিক বাকচত ৰাইট চিন দিয়া এতিয়া প্ৰথমতে এটো দিছে জাবৰ যতে ততে পেলাইছে তো এটো কেতিয়াও হ'বই নোৱাৰে এই কামটো আমি যতে ততে কৰিব নোৱাৰো জাবৰ জোথৰ যতে ততে পেলোৱা কাম নহয় থুক হেকাৰ যতে ততে পেলাইছে এটো একেবাৰে অনুচিত কাম এয়া বিশুদ্ধ পানী খাইছে অৰ্থাৎ ফিল্টাৰ কৰি পেলাই পানী খাইছে তো এটো হ'ব কি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা কাম এয়া হাসি মাৰিছে এখন ৰুমাল লৈ পেলাই এটো হ'ব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম এয়া ডাষ্টবিন যত সেউজীয়াটো আছে তাত আমি কি পেলাব লাগে আমাৰ সেউজীয়া শাক-পাচলি বিলাকৰ হক
বা যি আৰু পচি যাব পাৰে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ লেতেৰাবোৰ আমি এই গ্ৰীণটোত পেলাব লাগে আৰু নীলাটোত আমি প্লাষ্টিক জাতীয় বস্তু তেনেকুৱা ধৰণৰ বস্তু আমি পেলাব লাগে তো এইটো এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম কৰিছে তাৰপিছত এয়া নখ কাটিছে এইটো ভাল কাম কৰিছে এইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ চুলি আঁচৰিছে এইটোও ভাল আৰু ৰাস্তা ঘাটত এয়া দেখিবলৈ পোৱা গৈছে মাখি ভিনভিনাই আছে তো কি কৰিব লাগে আমি এই ফুচকা এনেকুৱা ধৰণৰ জাতীয় বস্তু আমি খাব নালাগে যেহেতু ৰাস্তাৰ কাষতে থাকে এইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কিন্তু কাম নহয় তো এইকেইটা অনুচিত মই যিকেইটাত উচিত সেইকেইটাত মই ৰাইট চিন দিছোঁ যিকেইটা অনুচিত সেইকেইটাত মই এনেধৰণে কটা চিন দিছোঁ তাৰপিছত ইয়াত দিছে ক্ৰিয়াকলাপটো চাফ চিকুণ হৈ থাকিবলৈ তোমালোকে কি কি অনুশীলন কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা এইটো তোমালোকৰ নিজৰ নিজৰ কাম তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত ক্ৰিয়াকলাপ 3 দিছে শৰীৰৰ যতনৰ বাবে অনুশীলন কৰিবলগীয়া কিছুমান কাৰ্য তলত উল্লেখ কৰা হৈছে এইবোৰ তুমি কেইদিনৰ মূৰে মূৰে অনুশীলন কৰা তালিকাখনত লিখা এইটো তোমালোকৰ নিজা কাম যে তুমি এইকেইটা কাম কেতিয়া কোনটো সময়ত কেনেকৈ কৰা এইটো তোমালোকৰ নিজা কাম ওকে এইটো তোমালোকে লিখিবা মই ইয়াতে সপ্তাহত নখ কটা বুলি দিছোঁ চুলি মাহেকে কটা হয় বাকী প্ৰতিদিনে কৰা কামকেইটা ইয়াতে লিখিছোঁ আৰু বহুত আছে বাৰু এতিয়া জানি লওঁ অহা দিছে পুৰণি কালত মানুহে চুলি ধুবলৈ ঔটেঙাৰ বীজ আৰু মণিচালৰ গুটি ব্যৱহাৰ কৰিছিল দাঁত ঘঁহিবলৈ নিম আৰু সৌৰা গছৰ ঠাৰি আদি ব্যৱহাৰ কৰিছিল তো আমি কি গম পালোঁ যে পুৰণি সময়ত মানুহে কি কৰিবলৈ চুলি ধুবলৈ ঔটেঙাৰ বীজ অৰ্থাৎ ঔটেঙাৰ যিটো গুটি সেইটো ব্যৱহাৰ কৰিছিল আৰু লগতে মণিচালৰ গুটি ব্যৱহাৰ কৰিছিলে আৰু দাঁত ঘঁহিবলৈ নিমপাত আমি দেখিছোঁ নহয় এই নিমপাতৰ গছৰ ঠাৰি আৰু লগতে সৌৰা গছৰ ঠাৰিবোৰো ব্যৱহাৰ কৰিছিলে এতিয়া আমাক দিছে আত্মসুৰক্ষা মানে হৈছে আমি নিজক কেনেধৰণে সুৰক্ষিত বা ৰক্ষা কৰিব পাৰিম আমাৰ শৰীৰটো যতন লোৱাৰ লগতে নিজকে সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজন তাৰ বাবে আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত আত্মসুৰক্ষাৰ বাবে মনত ৰাখিবলগীয়া কথা এইকেইটা মনত ৰাখিবলগীয়া কথা দেই পৰীক্ষাত আহিব পাৰে অচিনাকি ব্যক্তিৰ পৰা কেতিয়াও চকলেট বা আন বস্তু ল'ব নালাগে অচিনাকি ব্যক্তিয়ে গাড়ীত উঠাই নিব খুজিলে গাড়ীত উঠিব নালাগে সুৰক্ষিত অনুভৱ নকৰিলে জোৰেৰে চিঞৰি ডাঙৰক জনাব লাগে বিপদজনক পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে এনেকুৱা ধৰণৰ সাৱধানতাখিনি আমি অৱলম্বন কৰিব লাগিব যে আমি অচিনাকি মানুহৰ পৰা কেতিয়াও চকলেট বা আন বস্তু খাব নোৱাৰিম লগতে অচিনাকি মানুহে যদি আমাক গাড়ীত উঠাবলৈ কয় তেতিয়াহ'লে আমি উঠিব নোৱাৰিম তাৰপিছত আমাৰ যদি এনেকুৱা অনুভৱ হোৱা নাই যে আমি একেবাৰে ছেফটি জেগা বা সুৰক্ষিত জেগা এটাত আছোঁ তেতিয়াহ'লে আমি ডাঙৰকৈ চিঞৰি পেলাই কি কৰিব লাগিব মানুহবোৰক জনাই দিব লাগিব আৰু লগতে কোনো ধৰণৰ বিপদজনক পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমাক দিছে লিখো আহা তোমালোকে খেলা ধূলা কৰি থাকোঁতে কি কি সাৱধানতা ল'লে সুৰক্ষিত হৈ থাকিবা আলোচনা কৰি লিখা এইটো তোমালোকৰ নিজৰ কাম তোমালোকে লিখিবা দেই এতিয়া আমাক দিছে অনুশীলনী 1 নম্বৰ দিছে উত্তৰ লিখা মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ বহি এখনত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম কটো দিছে স্বাস্থ্য ভালে ৰাখিবলৈ তুমি অনুশীলন কৰা দুটা কামৰ নাম ইয়াৰে উত্তৰ হ'ব এতিয়া স্বাস্থ্য ভালে ৰাখিবলৈ তুমি অনুশীলন কৰা দুটা কামৰ নাম হ'ল খেলা ধূলা আৰু ব্যায়াম তাৰপিছত খ প্ৰশ্নটো দিছে নিজৰ সুৰক্ষাৰ বাবে ল'ব লগা দুটা সাৱধানতা তো উত্তৰ হ'ব অচিনাকি ব্যক্তিৰ পৰা কেতিয়াও চকলেট বা আন বস্তু ল'ব নালাগে বিপদজনক পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে তাৰপিছত 2 নম্বৰটো দিছে শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া ক আহাৰ খালে আমি কাম কৰিবলৈ শক্তি পাওঁ এইটো হ'ব শুদ্ধ খ যতে ততে থুক খেকাৰ পেলাব লাগে এইটো হ'ব ভুল গ অচিনাকি ব্যক্তিয়ে কৰবাৰলৈ যাবলৈ লগ ধৰিলে যাব লাগে এইটো হ'ব কি ভুল মহৰ উৎপাত কমাবলৈ ধূপ ধূনা দিব লাগে এইটো হ'ব ৰাইট তাৰপিছত আমাক 3টো দিছে খালি ঠাই পূৰ কৰা ক সুঅভ্যাস আৰু পুষ্টিকৰ আহাৰে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে তো ইয়াতে আমি কি লিখিছোঁ পুষ্টিকৰ আহাৰে তাৰপিছত খটো সুৰক্ষিত অনুভৱ নকৰিলে জোৰেৰে চিঞৰি ডাঙৰক জনাব লাগে তো ইয়াতে আমি কি লিখিছোঁ নকৰিলে জোৰেৰে তাৰপিছত লেতেৰা পৰিৱেশত চকুৰে নেদেখা অলেখ বেমাৰৰ বীজাণু থাকে ইয়াতে কি লিখিছোঁ বেমাৰৰ বীজাণু শৌচ কৰাৰ পাছত চাবোনেৰে হাত ধুব লাগে তো ইয়াতে আমি কি লিখিছোঁ চাবোনেৰে হাত ধুব লাগে শুলে শৰীৰে জিৰণি পাই ইয়াতে জিৰণি লিখা হৈছে তাৰপিছত 4টো দিছে তুমি খেলি ভাল পোৱা কেইটামান খেলৰ নাম লিখা তোমালোকে নিজে নিজে কি কি খেল ভাল পোৱা লিখিবা মই কেইটামান ভাল পাওঁ সেইকেইটা মই ইয়াতে লিখি ৰাখিছোঁ দৌৰ খেল বেডমিণ্টন ক্ৰিকেট লুডু কেৰম ইত্যাদি তাৰপিছত 5টো দিয়া হৈছে
শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ কি খাব লাগে লিখা ইয়াতে উত্তৰটো লিখা হৈছে ধুনীয়াকৈ শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ পুষ্টিকৰ আহাৰ পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সতেজ শাক-পাচলি আৰু ফল-মূল খাব লাগে তো এইখিনি আছিলে শৰীৰৰ যতন পাতিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আৰু লগতে আটাইবোৰ পঢ়ি দিবলগীয়া তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং